মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীহঁত, তোমালোক আটাইকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহাচোন আজি আমি দহন আৰু শিখা নামৰ পাঠটি আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, তোমালোকে জাৰকালি জুই ফুৱাইছা নহয়নে? জুই ফুৱাই আমি শৰীৰটো উত্তাপ লগাওঁ। ঠিক তেনেদৰে জুইশলাৰ কাঠি এডাল জ্বলাই মম এডালো জ্বলাইছা নহয় জানো? আন্ধাৰ কোঠাত মমডাল জ্বলালে আমি পোহৰ অনুভৱ কৰোঁ আৰু যদি ওচৰত হাতখন দি দিওঁ তেতিয়া কিছু পৰিমাণে তাপো উৎপন্ন হয়। সপ্তম শ্ৰেণীত তোমালোকে এটা বিক্ৰিয়া কৰি আহিছা। মেগনেছিয়ামৰ ফিটাডাল যেতিয়া জ্বলাই দিওঁ তেতিয়া তাপ আৰু পোহৰ উৎপন্ন হয় নহয় জানো? ঠিক তেনেদৰে যদি অলপ এঙাৰ জ্বলোৱা তেতিয়া এঙাৰৰ পৰা আমি পোহৰ পাওঁ আৰু তাপো উৎপন্ন হয় নহয় জানো? আমি জানো কয়লাও বায়ুত জ্বলে আৰু তেতিয়া কাৰ্বন ডাই অক্সাইড, তাপ আৰু পোহৰ উৎপন্ন হয়। অৰ্থাৎ যিবোৰ বস্তু জ্বলে সেই বস্তুবোৰক আমি দাহ্য পদাৰ্থ বুলি কওঁ নহয় জানো? আমি কাগজ এখিলাও জ্বলাব পাৰোঁ। কাগজ খিলা জ্বলালেও আমাৰ পোহৰ উৎপন্ন হয় আৰু কাগজখিলা জ্বলি যায়। অৰ্থাৎ যি ৰাসায়নিক বিক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাকে দহন বুলি কোৱা হয়। যি দ্ৰব্যৰ দহন হয় তাক দাহ্য বা কম্বাষ্টিবল পদাৰ্থ বুলি কোৱা হয়। ইয়াক আমি ইন্ধন বুলিও কওঁ। ইন্ধনবোৰ গোটা, জুলীয়া আৰু গেছীয় হ'ব পাৰে। দহনৰ সময়ত ইন্ধনৰ শিখাই পোহৰ আৰু তাপ দিয়ে। আমি গেছৰ বাৰ্ণাৰটো যদি জ্বলাওঁ ঘৰত, মন কৰিছানে বাৰু? পোহৰ ওলায় আৰু তাপো উৎপন্ন হয় নহয় জানো? উদাহৰণস্বৰূপে আমি মেগনেছিয়ামৰ ফিটাডালৰ কথা ক'ব পাৰোঁ। যেতিয়া মেগনেছিয়ামৰ ফিটাডাল জ্বলাই দিওঁ মেগনেছিয়াম অক্সাইড উৎপন্ন হয় আৰু তাপ আৰু পোহৰো উৎপন্ন হয়। গতিকে মেগনেছিয়ামৰ ফিটা আৰু এঙাৰ, কয়লা আদি দাহ্য পদাৰ্থ। আমাৰ জীৱন প্ৰক্ৰিয়া চলিবলৈ প্ৰয়োজন হোৱা ইন্ধন হ'ল আহাৰ। আহাৰে অক্সিজেনৰ লগতে বিক্ৰিয়া কৰি খাদ্যৰ অণুবোৰ ভাঙি দিয়ে আৰু তাপ উৎপন্ন কৰে। ছাত্ৰ ছাত্ৰীহঁত, জুই জ্বলাবলৈ বায়ু অৰ্থাৎ অক্সিজেনৰ প্ৰয়োজন। সেইটো আমি এটা ক্ৰিয়াকলাপৰ সহায়ত চাওঁ আহাচোন। এখন টেবুলত এডাল জ্বলি থকা মমবাতি থিয়কৈ ৰাখা। মমডালৰ ওপৰত কাঁচৰ চিমনি এটা ৰাখা আৰু ইয়াক কিছুমান কাঠৰ টুকুৰাৰ ওপৰত এনেদৰে স্থাপন কৰা যাতে চিমনিটোত বায়ু সোমাব পাৰে। চিত্ৰটো মন কৰাচোন। চিত্ৰত শিখাটোৰ কি ঘটে বাৰু পৰ্যবেক্ষণ কৰা আৰু এতিয়া কাঠৰ টুকুৰাটো আঁতৰাই পেলোৱা আৰু চিমনিটো টেবুলৰ ওপৰত থোৱা। সেয়া হৈছে চিত্ৰ। তাৰ পাছত আকৌ চিমনিটোৰ ওপৰত এখন কাঁচৰ প্লেট ৰাখা আৰু শিখাটো কি হয় বাৰু পৰ্যবেক্ষণ কৰাচোন। আমি কি পালোঁ? বায়ু দহনৰ বাবে প্ৰয়োজন আমি সকলোৱে জানো নহয় জানো? কিন্তু মমডালত মুক্তভাৱে জ্বলে য'ত তলফালৰ পৰা চিমনিটোত বায়ু সোমাব পাৰে। কিন্তু দ্বিতীয়ডাল মম লাহেকৈ এটা চিমনিৰ সহায়ত ঢাকি ধৰিলে শিখাটো ঠিমিক থামাক কৰে আৰু ধোঁৱা উৎপন্ন কৰিব। আৰু তৃতীয় পৰিস্থিতিটোত শিখাটো অৱশেষত নুমাই যাব কিয়নো তাত বায়ু নাথাকে। গতিকে ছাত্ৰ ছাত্ৰীহঁত, আমি গম পালোঁ জুই জ্বলিবলৈ বায়ু অৰ্থাৎ অক্সিজেনৰ প্ৰয়োজন। তোমালোকে নিশ্চয় শুনিছা যেতিয়া এজন মানুহৰ পিন্ধা কাপোৰত জুই লাগে তেতিয়া জুই নুমুৱাবলৈ মানুহজনক কম্বলেৰে ঢাকি দিয়া হয়। অৰ্থাৎ তাত থকা অক্সিজেনৰ আঁতৰাবলৈ চেষ্টা কৰা হয়। ছাত্ৰ ছাত্ৰীহঁত, কিছুমান ঠাইত গ্ৰীষ্মকালত অত্যন্ত গৰমত শুকান ঘাঁহবোৰত জুই লাগে। ঘাঁহৰ পৰাই ই গছলৈ বিয়পি পৰে আৰু অতি সোনকালে গোটেই হাবিখন জুয়ে আগুৰি ধৰে, যাক আমি বনজুই বুলি কওঁ। এই জুই নিয়ন্ত্ৰণ কৰাটো অতি কষ্টকৰ হয় কিয়নো
বায়ুমণ্ডলত মুক্তভাৱে অক্সিজেন বিয়পি থাকে, গতিকে এই জুই বহু ধৰি জ্বলি থাকে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে কাগজ জ্বলাইছা নহয় জানো? যদি জ্বলন্ত কাগজ এখন কাঠ এটুকুৰা বা কয়লা এটুকুৰাৰ ওচৰলৈ আনা, সোনকালে জুই লাগিবনে? নিশ্চয় নালাগে, নহয় জানো? যদি একেখন জ্বলি থকা কাগজ কেৰাচিন তেলৰ ওচৰলৈ আনা, সঘনে জুই লাগি যাব, নহয় জানো? অৰ্থাৎ আমি ক'ব পাৰোঁ নেকি যে বিভিন্ন দ্ৰৱৰ বিভিন্ন উষ্ণতাতহে জুই লাগে? হয়, যি নিম্নতম উষ্ণতাত দ্ৰৱ এটাৰ জুই লাগে তাকেই ইয়াৰ জ্বলন উষ্ণতা বুলি কোৱা হয়। অৰ্থাৎ বিভিন্ন দ্ৰৱৰ জ্বলন উষ্ণতা বেলেগ বেলেগ হয়। দাহ্য বস্তুত যেতিয়া জ্বলন উষ্ণতাতকৈ কম হৈ থাকে তেতিয়ালৈকেহে জুই নালাগে। আৰু অৰ্থাৎ কোনো এটা বস্তু বা দ্ৰব্য জ্বলিবলৈ তাৰ জ্বলন উষ্ণতাত উপনীত হোৱাটো আৱশ্যক হৈ পৰে। উদাহৰণস্বৰূপে কেৰাচিন তেলক অলপ তপতালেই জুই লাগে, কিন্তু কাঠ যদি তপতোৱা হয় সহজে জুই নালাগে। ইয়াৰ পৰা আমি বুজিব পাৰোঁ কেৰাচিন তেলৰ জ্বলন উষ্ণতা কাঠৰ জ্বলন উষ্ণতাতকৈ কম। ছাত্ৰ ছাত্ৰীহঁত, আমি এটা ক্ৰিয়াকলাপ চাওঁ আহাচোন। ইয়াৰ বাবে দুটা কাগজৰ কাপ বনাই লোৱা। এটা কাপ খালীকৈ আৰু এটা কাপত পানী লৈ জ্বলন্ত মমৰ শিখাৰ ওপৰত জ্বলোৱা বা ৰাখি দিয়া। পানী লৈ তপতোৱা যিটো কাপ সেইটো জ্বলি যাবনে বাৰু? মন কৰাচোন। আৰু যিটো খালী কাপ আমি মমৰ ওপৰত ৰাখিলে সেইটো জ্বলি যাব, নহয় জানো? অৰ্থাৎ কাগজৰ কাপটো যোগান দিয়া তাপখিনি পৰিচলন প্ৰক্ৰিয়াৰ দ্বাৰা পানীলৈ স্থানান্তৰ হয়। গতিকে পানীৰ উপস্থিতিত কাগজে ইয়াৰ জ্বলন উষ্ণতা ঢুকি নাপায়, সেইবাবে সি নুপুৰে। ছাত্ৰ ছাত্ৰীহঁত, আমি দেখিলোঁ কিছুমান বস্তুত অতি সঘনে জুই লাগে, নহয় জানো? অৰ্থাৎ যিবোৰ দ্ৰৱৰ জ্বলন উষ্ণতা কম আৰু সহজে জুই লাগে সেইবোৰক প্ৰজ্বালক পদাৰ্থ বুলি কোৱা হয়। তেনে কিছুমান প্ৰজ্বালক পদাৰ্থ হ'ল পেট্ৰল, এলকহল, LPG ইত্যাদি। জুই লাগিবলৈ প্ৰয়োজন হোৱা কিছুমান চৰ্ত হ'ল ইন্ধন, বায়ু বা অক্সিজেন আৰু তাপ। এই তিনিবিধৰ এবিধ বা তাতোধিক আঁতৰাই জুই নিয়ন্ত্ৰণ কৰিব পাৰি। ছাত্ৰ ছাত্ৰীহঁত, তোমালোকে বাৰু কেতিয়াবা মন কৰিছানে ঘৰ এটাত জুই লাগিলে অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰথমে আহি কি কৰে বাৰু? ই জ্বলি থকা জুইত পানী ঢালে। পানীয়ে দাহ্য পদাৰ্থবোৰক চেঁচা কৰে যাতে এইবোৰৰ উষ্ণতা জ্বলন উষ্ণতাৰ তললৈ নামি আহে। ইয়ে জুই বিয়পাটো ৰোধ কৰে। দাহ্য পদাৰ্থবোৰক জলীয় বাষ্পই আগুৰি ধৰিও বায়ুৰ যোগান বন্ধ কৰাত সহায় কৰে, গতিকে জুই নিৰ্বাপিত হয়। অৰ্থাৎ অগ্নি নিৰ্বাপক বাহিনীৰ কাম হ'ল বায়ুৰ যোগান বন্ধ কৰা বা ইন্ধনটোৰ উষ্ণতা তললৈ নমোৱা অথবা দুয়োটাই কৰা। বেছিভাগ ক্ষেত্ৰতেই ইন্ধনখিনি আঁতৰ কৰিব নোৱাৰি, গতিকে তেওঁলোকে পানী ঢালি পেলাই জুই নিৰ্বাপিত কৰে। উদাহৰণস্বৰূপে ঘৰ এটাত জুই লাগিলে গোটেই ঘৰটোৱেই হ'ব ইন্ধন, নহয় জানো? ছাত্ৰ ছাত্ৰীহঁত, পানী হ'ল আটাইতকৈ সাধাৰণভাৱে ব্যৱহাৰ হোৱা অগ্নি নিৰ্বাপক। কিন্তু পানীয়ে মাত্ৰ কাঠ আৰু কাগজৰ নিচিনা বস্তুত লগা জুইহে নুমুৱাব পাৰে। বৈদ্যুতিক আহিলাত জুই লগা সময়ত পানী ঢালিলে পানীয়ে বিদ্যুৎ পৰিবহণ কৰি জুইত পানী ঢালিবলৈ চেষ্টা কৰাসকলক অপকাৰহে কৰিব পাৰে। তেল আৰু পেট্ৰলত লগা জুইবোৰ বাবেও পানী সুবিধাজনক নহয়। বৈদ্যুতিক আহিলা আৰু পেট্ৰলৰ নিচিনা প্ৰজ্বলক দ্ৰৱত লগা জুইৰ বাবে কাৰ্বন ডাই অক্সাইড হৈছে উত্তম নিৰ্বাপক। কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ গধুৰ হোৱাৰ বাবে ই জুইকুৰাত কম্বলৰ দৰে ঢাকি ধৰে।
এনে হোৱাৰ ফলত ইন্ধন আৰু অক্সিজেনৰ মাজৰ সংস্পৰ্শ বিচ্ছিন্ন হয়, ফলত জুইকুৰা নিয়ন্ত্ৰিত হয়। কাৰ্বন ডাই অক্সাইডৰ আন এটা সুবিধা হ'ল বেছিভাগ ক্ষেত্ৰতে ই বৈদ্যুতিক আহিলাবোৰ অনিষ্ট নকৰে। কাৰ্বন ডাই অক্সাইডৰ যোগান আমি কিদৰে পাম বাৰু? উচ্চ চাপত ইয়াক তৰল হিচাপে চিলিণ্ডাৰত জমা কৰি ৰাখিব পাৰি। চিলিণ্ডাৰত যেনেদৰে LPG জমা কৰি ৰখা হয়, কাৰ্বন ডাই অক্সাইডো জমা কৰি ৰখা হয়। কাৰ্বন ডাই অক্সাইডৰ চিলিণ্ডাৰৰ পৰা ওলাই আহিলে ইয়াৰ আয়তন বহু পৰিমাণে বৃদ্ধি পায় আৰু চেঁচা হৈ পৰে। গতিকে ই জুইৰ চাৰিওফালে কেৱল এখন কম্বলৰ দৰেই কাম নকৰে, ই ইন্ধন উষ্ণতাও কমাই দিয়ে। সেইকাৰণে ই এটা উৎকৃষ্ট অগ্নি নিৰ্বাপক। কাৰ্বন ডাই অক্সাইড পোৱাৰ আন এটা উপায় হৈছে ছ'ডিয়াম বাইকাৰ্বনেট, বেকিং ছ'ডা আৰু পটাছিয়াম বাইকাৰ্বনেটৰ নিচিনা ৰাসায়নিক দ্ৰব্যৰ শুকান গুড়ি বহু পৰিমাণে ঢালি দিয়া। জুইৰ তাপত এই ৰাসায়নিক দ্ৰব্যবোৰে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। ছাত্ৰ-ছাত্ৰীহঁত, আমি দহনৰ প্ৰকাৰসমূহ চাওঁ আহা। তোমালোকে পাকঘৰৰ গেছ ষ্ট'ভ এটাৰ ওচৰলৈ জ্বলি থকা দিয়াচলাই কাঠি বা গেছৰ লাইটাৰটো আনিলে কি হ'ব বাৰু? গেছ অতি দ্ৰুতভাৱে জ্বলে, নহয় জানো? আৰু তাপ পোহৰ উৎপন্ন কৰে। গতিকে যিবোৰ দহন অতি দ্ৰুতভাৱে জ্বলি তাপ আৰু পোহৰ উৎপন্ন কৰে, তেনেধৰণৰ দহনক দ্ৰুত দহন বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি LPGৰ কথাই ক'ব পাৰোঁ। আনহাতে যিবোৰ দহনত কোনো স্পষ্ট কাৰক নোহোৱাকৈ পদাৰ্থ এটা হঠাতে শিখাসহ জ্বলি উঠে, তেনে দহনক স্বতঃস্ফূৰ্ত দহন বুলি কোৱা হয়। উদাহৰণস্বৰূপে কয়লা খনিবোৰত কয়লাৰ ধূলিৰ স্বতঃস্ফূৰ্ত দহনৰ ফলত বহুতো দুৰ্ঘটনা সংঘটিত হয়। কেতিয়াবা সূৰ্যৰ তাপৰ বাবে বা বজ্ৰপাতৰ বাবে স্বতঃস্ফূৰ্ত বনজুইৰ সৃষ্টি হয়। উৎসৱৰ দিনত আমি সাধাৰণতে আতচবাজি কৰোঁ, নহয় জানো? যেতিয়া ফটকা এটা জ্বলাই দিয়া হয়, তেতিয়া এক আকস্মিক বিক্ৰিয়াৰ দ্বাৰা তাপ, পোহৰ আৰু শব্দৰ সৃষ্টি হয়। বিক্ৰিয়াটো বহু পৰিমাণে গেছ মুক্ত হৈ পৰে। এনে ধৰণৰ বিক্ৰিয়াকে বিস্ফোৰণ বুলি কোৱা হয়। ফটকাৰ ওপৰত চাপ প্ৰয়োগ কৰিলে বিস্ফোৰণ ঘটিব পাৰে। অৰ্থাৎ যিবোৰ দহনত আকস্মিকভাৱে তাপ, পোহৰ আৰু শব্দৰ সৃষ্টি হয়, তেনে দহনকে বিস্ফোৰণ বুলি কোৱা হয়। গতিকে আমি 3 প্ৰকাৰৰ দহন পালোঁ: দ্ৰুত দহন, স্বতঃস্ফূৰ্ত দহন আৰু বিস্ফোৰণ। ছাত্ৰ-ছাত্ৰীহঁত, তোমালোকে বিভিন্ন ধৰণৰ শিখাবোৰ মন কৰাচোন। কেৰাচিন লেম্প, মমবাতি, বুনচেন বাৰ্ণাৰ ইত্যাদি। তোমালোকে বাৰু মমৰ শিখাডাল জ্বলাওঁতে কেতিয়াবা কাঁচৰ নলী এটাত সোমাই লক্ষ্য কৰিবাচোন। এডাল জ্বলন্ত জুইশলা কাঠি কাঁচৰ নলীডালৰ তলফালে আনি অকণমান ওচৰত ৰাখিবা। তেতিয়া বাৰু কি হয় মন কৰিবাচোন। তেতিয়া শলিতাডাল ওচৰৰ মমখিনি সোনকালে গলে আৰু পিছফালৰ পৰাও মমখিনি কাঁচৰ নলীটো উত্তাপ হোৱাৰ বাবে সোনকালে গলিবলৈ আৰম্ভ কৰিব। অৰ্থাৎ যিবোৰ পদাৰ্থ জ্বলনত বাষ্পীভূত হয়, সেইবোৰে শিখাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে কেৰাচিন তেল আৰু গলিত মম শলিতাৰ মাজেৰে ওপৰলৈ উঠি আহি জ্বলনত বাষ্পীভূত হয় আৰু শিখাৰ সৃষ্টি কৰে। আনহাতে এঙাৰ বাষ্পীভূত নহয় আৰু সেইবাবে শিখাৰ সৃষ্টি নকৰে। ছাত্ৰ-ছাত্ৰীহঁত, মমবাতিৰ শিখাডালৰ বিভিন্ন স্তৰবোৰ চাওঁ আহাচোন। একেবাৰে ওপৰত সৰ্বাধিক তাপত আৰু সম্পূৰ্ণ দহন হোৱা বহিৰ্মণ্ডল নীলা শিখাৰ যি সৃষ্টি হয়। তাৰ মাজৰ অংশটো মধ্যমীয়া তপত হয় আৰু আংশিকভাৱে দহন হোৱা মণ্ডল হালধীয়া অংশ। আৰু একেবাৰে ভিতৰৰ অংশ সৰ্বনিম্ন তপত দহন নোহোৱা মমৰ আটাইতকৈ ভিতৰৰ মণ্ডল, যি শিখাডালৰ ওচৰতে অকণমান ক'লা হৈ থাকে।
ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু কেতিয়াবা সোণাৰীয়ে সোণ ৰূপ আদি ধাতু গলোৱা মন কৰিছানে? সোণাৰীসকলে সোণ আৰু ৰূপ গলাবৰ বাবে এডাল ফুনলীৰে শিখাৰ বহিৰ্তম মণ্ডলটো একেবাৰে ওপৰৰ মণ্ডলটো ফুৱাই দিয়ে। ফলত সৰ্বাধিক তাপ পাই ধাতুসমূহ গলিবলৈ আৰম্ভ কৰে। ছাত্ৰ ছাত্ৰীহঁত, তোমালোকে হয়তো মন কৰিছা বিভিন্ন ঔদ্যোগিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ ইন্ধন ব্যৱহাৰ কৰা হয়। ইন্ধনবোৰৰ দামো বেলেগ বেলেগ হয় আৰু ইন্ধনসমূহ গোটা, জুলীয়া আৰু গেছীয় হিচাপেও চিনাক্তকৰণ কৰা হৈছে। ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত তাপ শক্তিৰ প্ৰধান উৎস হৈছে কাঠ, এঙাৰ, পেট্ৰল, কেৰাচিন ইত্যাদি। এই দ্ৰব্যবোৰকে ইন্ধন বুলি কোৱা হয়। সহজতে পোৱা ইন্ধন এটাক ভাল ইন্ধন বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ দ্ৰব্য সহজে জ্বলি উঠে বা দহন হয় তাকে ইন্ধন বোলে। সহজে পোৱা আৰু সস্তা ইন্ধনক আদৰ্শ ইন্ধন বুলি কোৱা হয়। আদৰ্শ ইন্ধন এনেধৰণৰ হ'ব লাগে যিয়ে নিৰ্দিষ্ট এক ব্যৱহাৰৰ বাবে প্ৰায়ভাগ আৱশ্যকতা পৰিপূৰ্ণ কৰে। ছাত্ৰ ছাত্ৰীহঁত, তোমালোকক যদি গৰুৰ গোবৰ, কয়লা আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰি এক নিৰ্দিষ্ট পৰিমাণৰ পানী উতলাবলৈ কোৱা হয়, তোমালোকে বাৰু কোনবিধ ইন্ধনক বাছি ল'বা? যিবিধ ইন্ধনে কম পৰিমাণতে অধিক তাপ উৎপন্ন কৰিব সেইবিধকে বাছি ল'বা, নহয় জানো? অৰ্থাৎ ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণক ইন্ধনটোৰ কেলৰি মান বোলে। ইন্ধন এটাৰ কেলৰি মানক কিলোজুল প্ৰতি কেজি বা কিলোগ্ৰাম প্ৰতি কেজি এককত প্ৰকাশ কৰা হয়। ছাত্ৰ ছাত্ৰীহঁত, তালিকাখন মন কৰাচোন। তোমালোকক বিভিন্ন ইন্ধনৰ কেলৰি মান দেখুওৱা হৈছে। ইয়াত শুকান গোবৰৰ কেলৰি মান আটাইতকৈ কম, অৰ্থাৎ 6000ৰ পৰা 8000 কিলোজুল প্ৰতি গ্ৰাম, আৰু আটাইতকৈ বেছি হৈছে হাইড্ৰজেনৰ 1,50,000। আনহাতে পেট্ৰল, কেৰাচিন, ডিজেলৰ কেলৰি মান সমান, অৰ্থাৎ 45,000। তাতকৈ বেছি মিথেন আৰু সংকুচিত প্ৰাকৃতিক গেছ CNG 50,000। আৰু আমি ঘৰত ব্যৱহাৰ কৰা তৰলীকৃত পেট্ৰলিয়াম গেছ LPGৰ কেলৰি মান হৈছে 55,000। ছাত্ৰ ছাত্ৰীসকল, ইন্ধনৰ দহনে ক্ষতিকাৰক দ্ৰব্য প্ৰস্তুত কৰে। ইন্ধনৰ ব্যাপক ব্যৱহাৰে পৰিৱেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাইছে। কাঠ, কয়লা, পেট্ৰলিয়ামৰ নিচিনা কাৰ্বনৰ ইন্ধনবোৰে অদাহিত কাৰ্বন কণা এৰি দিয়ে, যিবোৰে বিপদজনক প্ৰদূষক আৰু এজমাৰ নিচিনা শ্বাস-প্ৰশ্বাস বেমাৰ সৃষ্টি কৰে। দ্বিতীয়তে, ইন্ধনৰ অসম্পূৰ্ণ দহনে কাৰ্বন মনোক্সাইড গেছ উৎপন্ন কৰে আৰু এই গেছ অতি বিপদজনক। ইন্ধনৰ দহনত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছে গোলকীয় উষ্ণতা অৰ্থাৎ গ্ল'বেল ৱাৰ্মিঙৰ কাৰক হৈ পৰিছে। কয়লা আৰু ডিজেলৰ দহনত ছালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয়। এইটো অত্যন্ত শ্বাসৰুদ্ধি আৰু ক্ষয়কাৰী গেছ। পেট্ৰল ইঞ্জিনবোৰে নাইট্ৰজেনৰ গেছীয় অক্সাইড এৰি দিয়ে। ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডবোৰে বৰষুণৰ পানীৰ লগত লগ হৈ এচিড বৰষুণৰ সৃষ্টি কৰে। এই এচিড বৰষুণ খেতিৰ শস্য, অট্টালিকা আৰু মাটিৰ বাবে অত্যন্ত ক্ষতিকাৰক। ছাত্ৰ ছাত্ৰীসকল, যান-বাহনত ব্যৱহাৰ কৰা ডিজেল আৰু পেট্ৰলৰ সলনি সংকুচিত প্ৰাকৃতিক গেছ CNG কম্প্ৰেছড নেচাৰেল গেছ ব্যৱহাৰ আৰম্ভ কৰা হৈছে, কিয়নো CNG দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয়। CNG এটা আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন।
ছাত্ৰ ছাত্ৰীসকল গোলকীয় উষ্ণতাৰ বিষয়ে জানো আহাচোন। গোলকীয় উষ্ণতা হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি। আন আন কামৰ উপৰিও ই মেৰু অঞ্চলৰ হিমবাহ গলাই, যাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়ি উপকূলীয় অঞ্চলত বানপানীৰ সৃষ্টি কৰে। আনকি নিম্ন উচ্চতাৰ উপকূলীয় অঞ্চলবোৰ স্থায়ীভাৱে পানীত ডুব যাবও পাৰে। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই কেনে পালা কমেণ্ট কৰি জনাবাচোন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া তোমালোকে নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবা। ধন্যবাদ।